হেল্ল' ষ্টুডেণ্টছ, এইটো ভিডিঅ'ত ক্লাছ 6ৰ বিজ্ঞানৰ 2 নম্বৰ চেপ্টাৰ জীৱ আৰু জৈৱ বৈচিত্ৰ্য অৰ্গেনিজম এণ্ড বায়'ডাইভাৰ্চিটি এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ দিয়া হৈছে। প্ৰশ্ন উত্তৰকেইটা ইংলিছ আৰু অসমীয়া দুইটা মিডিয়ামতে দিয়া হৈছে। চ' যদি তুমি ইংলিছ মিডিয়ামৰ হোৱা তেনেহ'লে অসমীয়া মিডিয়ামৰটো স্কিপ কৰিব পাৰা, আৰু যদি অসমীয়া মিডিয়ামৰ হোৱা তেনেহ'লে ইংলিছ মিডিয়ামৰটো স্কিপ কৰিব পাৰা। চেপ্টাৰটো একেবাৰে ইজি হয়। চ' তোমালোকে চেপ্টাৰটোৰ প্ৰশ্ন উত্তৰকেইটা কৰাৰ আগতে চেপ্টাৰটো এবাৰ পঢ়ি চাবা, যাৰ যোগেদি প্ৰশ্ন উত্তৰকেইটা কৰাত আৰু বুজি পোৱাত ইজি হয়। ঠিক আছে, তেনেহ'লে ব'লা প্ৰথমতে কুৱেশ্যনকেইটালৈ আগবাঢ়ো। কি কুৱেশ্যন দি আছে? প্ৰথমতে কুৱেশ্যন দি আছে আছামিজ মিডিয়ামৰ অনুশীলনী 1ৰ শুদ্ধ উত্তৰৰ গোলকটো সম্পূৰ্ণকৈ পূৰ কৰা। তাৰে এটা কুৱেশ্যন দি আছে। কুৱেশ্যনৰ 4টাকৈ অপশ্যন দি আছে। 4টা অপশ্যনৰ পৰা যিটো শুদ্ধ অপশ্যন হয় ওচৰৰে বাকচত তাৰ অপশ্যনটো এনেকৈ মাৰ্ক কৰিব লাগে। ঠিক আছে, প্ৰথম কুৱেশ্যন কি দি আছে? উদ্ভিদৰ তলৰ কোনটো প্ৰক্ৰিয়াত পখিলাই উদ্ভিদক সহায় কৰে? ইয়াত সুধিছে যে পখিলাই উদ্ভিদক কোনটো প্ৰক্ৰিয়াত সহায় কৰে। যিহেতু ফাৰ্ষ্ট অপশ্যন দি আছে যে অভিযোজন, তাৰপিছত খাদ্য প্ৰস্তুতকৰণ, তাৰপিছত অপশ্যন দি আছে প্ৰজনন, তাৰপিছত দি আছে শ্বাস প্ৰশ্বাস। এনেকৈ উদ্ভিদৰ বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া আছে। সেই বিভিন্ন প্ৰক্ৰিয়াবোৰত পখিলাই কোনটো প্ৰক্ৰিয়াত সহায় কৰে এইটো লিখিব লাগে। চ' পখিলাই শুদ্ধ অপশ্যনটো হ'ব চি নম্বৰ প্ৰজনন। ঠিক আছে, যেতিয়া পখিলা এটাই এটা ফুলৰ পৰা আনটো ফুললৈ যায় তেতিয়া পৰাগৰেণুবোৰ পখিলাই এটা ফুলৰ পৰা আনটো ফুললৈ ট্ৰান্সফাৰ কৰে, যাৰ যোগেদি প্ৰজনন হয়। ঠিক আছে, সেইকাৰণে শুদ্ধ অপশ্যনটো হ'ব চি নম্বৰ প্ৰজনন। তাৰপিছত কুৱেশ্যন দি আছে ডালিম গছ এবিধ। অপশ্যন দি আছে বৃক্ষ, তাৰপিছত অপশ্যন দি আছে গুল্ম, তাৰপিছত অপশ্যন দি আছে তৃণ, তাৰপিছত অপশ্যন দি আছে আৰুশিলতা। চ' ডালিম গছ ইমান ডাঙৰ বৃক্ষ নহয়, এইটো অপশ্যনো নহ'ব। তাৰপিছত চি নম্বৰটো আছে তৃণ গছটো নহয়, তো এইটোও নহ'ব। আৰুশিলতা, তো এটা লতাজাতীয় ডালিম গছটো নহয়, এইটো অপশ্যনো নহ'ব। তো শুদ্ধ অপশ্যন কি হ'ব? বি নম্বৰ অপশ্যন হ'ব শুদ্ধ। এনেকৈ তোমালোকে ভালকৈ পঢ়ি চাইহে উত্তৰকেইটা কৰিবৰ কাৰণে চেষ্টা কৰিবা। এনেকৈ ভালকৈ পঢ়ি চালে এইকেইটাই ভালকৈ শিকাৰো দৰকাৰ নাই, তোমালোকে এনেই লিখিব পাৰিবা, নিজে বুজি লৈয়ে লিখিব পাৰিবা উত্তৰকেইটা। তাৰপিছত কুৱেশ্যন আছে 3 নম্বৰ, তলৰ কোনবিধ জলজ উদ্ভিদ নহয়? ইয়াৰ পৰা 4টা উদ্ভিদ দিয়া আছে। 4টা উদ্ভিদৰ পৰা কোনটো উদ্ভিদ জলজ নহয়, জলত নাথাকে সেইটো লিখিব লাগে, মানে পানীত থকা উদ্ভিদ নহয় সেইটো লিখিব লাগে। প্ৰথমটো দিয়া আছে পদুম, তাৰপিছত দিয়া আছে খৰিকাজাই, তাৰপিছত দিয়া আছে পুনি, তাৰপিছত দিয়া আছে ভেদ। ঠিক আছে, চ' ইয়াৰ পৰা শুদ্ধ অপশ্যন কোনটো হ'ব? শুদ্ধ অপশ্যন হ'ব খৰিকাজাই, যিটো নেকি জলত মানে পানীত নহয় আৰু বাকী 3টা পানীত থকা উদ্ভিদ। ঠিক আছে, তাৰপিছত দিয়া আছে 4 নম্বৰ, চৰাইৰ ডেউকা হ'ল পাখিৰ ৰূপান্তৰ, আগঠেঙৰ ৰূপান্তৰ, পিছঠেঙৰ ৰূপান্তৰ, আৰু ডি নম্বৰ অপশ্যন দিয়া আছে এ আৰু বি দুইটাই। তো এইটো কুৱেশ্যন অলপ মন কৰিবা যে কুৱেশ্যন সুধিছে চৰাইৰ ডেউকা হ'ল পাখিৰ ৰূপান্তৰ। ঠিক আছে, পাখি আৰু ডেউকাটো একে বস্তু হয়, তেনেহ'লে পাখিৰ ৰূপান্তৰটো নহয়। চ' সেইটো বুলি এ নম্বৰ অপশ্যনটোতো নহ'ব। চ' এ নম্বৰ অপশ্যনটো যদি নহয় তেনেহ'লে তাৰপিছত চাবা, যদি এ নম্বৰ অপশ্যনটো নহয় তেনেহ'লে যেতিয়া ডাইৰেক্টকৈ ডি নম্বৰ অপশ্যনটো চাবা, তাত দিছে যে এ আৰু বি দুইটাই। যদি এ নহয় তেনেহ'লে ডিউটো নহ'ব। ঠিক আছে, ডি নম্বৰ অপশ্যনটো নহ'ব। তাৰপিছত চাবা চি নম্বৰ অপশ্যন দিয়া আছে পিছঠেঙৰ ৰূপান্তৰ। ঠিক আছে, পিছঠেঙৰ ৰূপান্তৰ তোমালোকে যদি চৰাই চাইছা তাত দেখিব পাইছা যে পিছঠেং আছে, চৰাইৰ পিছঠেং দুটা ভালকৈ দেখিব পৰা যায় যে পিছঠেং দুটা চৰাইৰ আছে, কোনো বেলেগ অংগলৈ ৰূপান্তৰ হোৱা নাই। তেনেহ'লে এইটো চি নম্বৰ অপশ্যনটোও নহ'ব। যদি এই 3টা অপশ্যন নহয় তেনেহ'লে বাকী থাকে কোনটো? বি নম্বৰ অপশ্যন। ঠিক আছে, আগঠেঙৰ ৰূপান্তৰ, চৰাইৰ ডেউকা হ'ল আগঠেঙৰ ৰূপান্তৰ। ঠিক আছে, তাৰপিছত 5 নম্বৰ কুৱেশ্যন দি আছে, ঠাণ্ডা ঠাইত থকা জন্তুবোৰৰ দেশত দীঘল নোমৰ কাৰ্য কি? ঠাণ্ডা ঠাইত যিবোৰ জন্তু বসবাস কৰে সেইকেইটা জন্তুৰ দীঘল নোম থাকে। ঠিক আছে, সেই নোমৰ কাৰ্য কি সেইটো লিখিব দিছে। প্ৰথমটো দিয়া আছে ই দেশক তাপৰ পৰা সুৰক্ষা দিয়ে, তাৰপিছত দিয়া আছে ই দেশক বৰষুণৰ পৰা সুৰক্ষা দিয়ে, তাৰপিছত দিয়া আছে ই দেশক শীতৰ প্ৰকোপৰ পৰা সুৰক্ষা দিয়ে, তাৰপিছৰ অপশ্যন দিয়া আছে ই দেশক আঘাতৰ পৰা সুৰক্ষা দিয়ে। তো এইকেইটা ভালকৈ পঢ়ি চাবা, পঢ়ি চাই তাৰপিছত সেই উত্তৰকেইটা কৰিবৰ কাৰণে চেষ্টা কৰিবা। ঠিক আছে, প্ৰথম অপশ্যনটো কি দিয়া আছে? ই দেশক তাপৰ পৰা সুৰক্ষা দিয়ে। চ' মন কৰিবা, যেতিয়া নেকি আমি শীতৰ সময়ত কিছুমান চাবা কাপোৰ কানি এনেকুৱা ধৰণৰ আছে যে ভেড়াৰ নোমেৰে তৈয়াৰ কৰা হয়, গৰম কাপোৰ আছে এনেকুৱা ধৰণৰ। চ' সেইকেইটাই আমাক তাপহে প্ৰদান কৰে, আমাৰ শৰীৰ গৰম দিয়াৰ কাৰণে সেইকেইটা কাপোৰ বনোৱা হয়। চ' যিটো নোমেৰে কাপোৰ বনোৱা হয় এইটো তাপহে উৎপন্ন কৰে। চ' এ নম্বৰ অপশ্যনটো নহয় যে তাপৰ পৰা সুৰক্ষা দিয়ে,
কিয়নো এইটো নিজে তাপ উৎপন্ন কৰি আছে যেতিয়া ই তাপৰ পৰা সুৰক্ষা দিব নোৱাৰে। চ' এ নম্বৰ অপশ্যনটো নহ'ব। তাৰপিছত বি নম্বৰ অপশ্যন দিয়া আছে ই দেশক বৰষুণৰ পৰা সুৰক্ষা দিয়ে। চ' নুমেটো বৰষুণৰ পৰা সুৰক্ষা নিদিয়ে, ঠিক আছে। এইটো অপশ্যনো নহ'ব, বি নম্বৰ অপশ্যনো নহ'ব। তাৰপিছত চি নম্বৰ দিয়া আছে ই দেশক শীতৰ প্ৰকোপৰ পৰা সুৰক্ষা দিয়ে। তাৰপিছত ডি নম্বৰ অপশ্যন দিয়া আছে ই দেশক আঘাতৰ পৰা সুৰক্ষা দিয়ে, ঠিক আছে। ডি নম্বৰ অপশ্যন কি দিছে, আঘাতৰ পৰা সুৰক্ষা দিয়ে। তো নুমেটো আঘাতৰ পৰা সুৰক্ষা নিদিয়ে, চ' এইটো অপশ্যনো নহ'ব। ডি নম্বৰ অপশ্যনটো নহ'ব, এ নম্বৰ অপশ্যনটো নহ'ব, বি নম্বৰ অপশ্যনটো নহ'ব। তেনেকৈ শুদ্ধ অপশ্যন কোনটো হ'ব, ই দেশক শীতৰ প্ৰকোপৰ পৰা সুৰক্ষা দিয়ে, ঠিক আছে। এইটো অপশ্যনো হ'ব যে ডি নম্বৰটো ই আঘাতৰ পৰাও সুৰক্ষা দিয়ে, কিয়নো দীঘল দীঘল নোম থাকে। চ' কিছু ধৰণৰ আঘাতৰ পৰাও সুৰক্ষা দিয়ে যদিও তোমালোকে প্ৰশ্নটো ভালকৈ পঢ়ি চাবা। প্ৰশ্নত কি সুধিছে, প্ৰশ্নত সুধিছে যে ঠাণ্ডা ঠাইত থকা জন্তুবোৰ, ঠিক আছে, ঠাণ্ডা ঠাইত থকা জন্তুবোৰৰ কথা বিশেষকৈ সুধিছে। চ' সেইবুলি শুদ্ধ অপশ্যন হ'ব চি নম্বৰটো, যে ই দেশক শীতৰ প্ৰকোপৰ পৰা সুৰক্ষা দিয়ে। কিন্তু ঠাণ্ডা ঠাইৰ কথা কৈছে যেতিয়া শীতৰ কথা আহিব, সেইকাৰণে শীতৰ প্ৰকোপৰ পৰা সুৰক্ষা দিয়ে, ঠিক আছে। চ' তোমালোকে এই অপশ্যনকেইটাৰ মাজত কনফিউজ নহ'বা। চি আৰু ডিৰ অপশ্যনৰ মাজত শুদ্ধ অপশ্যনটো হ'ব চি নম্বৰ। যেনেকৈ কুৱেশ্যন সুধিছে সেই অনুপাতে উত্তৰটো হ'ব লাগিব, সেইবুলি এনচাৰ শুদ্ধ হ'ব চি নম্বৰটো, ঠিক আছে। তাৰপিছত ইংলিছ মিডিয়ামৰ 1 নম্বৰ কুৱেশ্যন, ডাৰ্কেন দ্য চাৰ্কেল অফ কাৰেক্ট এনচাৰ। 1 নম্বৰ কুৱেশ্যন দি আছে বাটাৰফ্লাইজ হেল্প প্লান্টছ ইন এডাপ্টেশ্যন, প্ৰিপেৰেশ্যন অফ ফুড। তাৰপিছত অপশ্যন দিয়া আছে ৰিপ্ৰডাকশ্যন। তাৰপিছত অপশ্যন দিয়া আছে ব্ৰিথিং, ঠিক আছে। ইয়াৰ পৰা কোনটো অপশ্যন শুদ্ধ হ'ব, শুদ্ধ অপশ্যনটো হ'ব ৰিপ্ৰডাকশ্যন। কিয়নো যেতিয়া বাটাৰফ্লাই মানে পখিলাবোৰে এটা ফুলৰ পৰা আনটো ফুললৈ উৰি যায়, তেতিয়া এটা ফুলৰ পৰা আনটো ফুললৈ যাওঁতে পৰাগৰেণুবোৰ লগত লৈ যায়, লৈ গৈ তাত পৰাগযোগ কৰে। সেইকাৰণে অপশ্যনটো হ'ব চি নম্বৰ, শুদ্ধ অপশ্যন হ'ব ৰিপ্ৰডাকশ্যন। তাৰপিছত কুৱেশ্যন দি আছে পমিগ্ৰেনেট প্লান্ট ইজ এ ট্ৰী, শ্ৰুপ, হাৰ্ব, ক্লাইম্বাৰ। চ' ইয়াৰ পৰা শুদ্ধ অপশ্যন কোনটো হ'ব, শ্ৰুপ, ঠিক আছে। বি নম্বৰ অপশ্যনটো শুদ্ধ হ'ব। তাৰপিছত দিয়া আছে 3 নম্বৰ কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ নট এন একুৱাটিক প্লান্ট। ইয়াৰ পৰা তলত দিয়া কিছুমান উদ্ভিদ দিয়া আছে, সেই উদ্ভিদবোৰত কোনটো মানে পানীত বাস কৰা উদ্ভিদ নহয় সেইটো লিখিব লাগে। চ' আগতে মই তোমালোকৰ আগৰ চেপ্টাৰতো কৈ আহিছোঁ যে একুৱাটিক মানে হৈছে পানী, ঠিক আছে। তাৰমানে পানীত বাস নকৰা এটা ইয়াত উদ্ভিদ আছে, সেইটো লিখিব লাগে। প্ৰথমটো অপশ্যন দিয়া আছে লটাছ, তাৰপিছৰটো অপশ্যন দিয়া আছে জেচমিন, তাৰপিছত অপশ্যন দিয়া আছে ৱাটাৰ লেটেছ, তাৰপিছত অপশ্যন দিয়া আছে ৱাটাৰ লিলি। যিহেতু চি আৰু ডি দুয়োটাৰে ৱাটাৰ দিয়া আছে, চ' ৱাটাৰতে দুয়োটা পানীতে থাকে, সাধাৰণ কথা ইয়াৰ পৰা বুজিব পাৰিছা, ঠিক আছে। তাৰপিছত বাকী থাকে লটাছ আৰু জেচমিন। তো তোমালোকে দেখিব পাৰিছাই যে মানুহৰ ঘৰত জেচমিন ফুল লগোৱা থাকে। চ' এইটো আমি সাধাৰণতে জানোই যে জেচমিন ফুলটো পানীত নহয়, ঠিক আছে। চ' ইয়াৰ পৰা শুদ্ধ অপশ্যন কোনটো হ'ব, বি নম্বৰ। তাৰপিছত 4 নম্বৰ কুৱেশ্যন দি আছে দ্য উইংছ অফ বাৰ্ড আৰ মডিফিকেশ্যন অফ ফেদাৰ। তাৰপিছত অপশ্যন আছে মডিফিকেশ্যন অফ ফ'ৰ লিম্ব। তাৰপিছত অপশ্যন আছে মডিফিকেশ্যন অফ হিণ্ড লিম্ব। তাৰপিছত অপশ্যন দি আছে ডি বথ এ এণ্ড বি। এইটো মন কৰিবা, এইটো কুৱেশ্যন মন কৰিবা যে দ্য উইংছ অফ বাৰ্ডছ আৰ, চৰাইৰ পাখি যিটো হয় এইটো মডিফিকেশ্যন অফ ফেদাৰ। চ' উইংছ আৰু ফেদাৰ দুয়োটা প্ৰায় একে বস্তুৱেই হয়, দুয়োটা একে বস্তুৱেই হয় যেতিয়া এই অপশ্যনটো নহ'ব। তাৰপিছত দিয়া আছে মডিফিকেশ্যন অফ ফ'ৰ লিম্ব, মডিফিকেশ্যন অফ হিণ্ড লিম্ব মানে হৈছে যিকেইটা পিছৰ চৰাইৰ ঠেং হয় সেইকেইটা হ'ব। চ' পিছৰ ঠেংটো চৰাইত অলৰেডি আছেই, সেইটো বেলেগ কোনো অংগলৈ মডিফিকেশ্যন হৈ যোৱা নাই, চ' সেইটো নহ'ব। তাৰপিছত দিয়া আছে ডি নম্বৰ বথ এ এণ্ড বি। যিহেতু এ নম্বৰটো নহয় তেনেহ'লে ডি নম্বৰটো নহ'ব, ঠিক আছে। ডি নম্বৰটো ডাইৰেক্টলি কাটা যাব, তেনেহ'লে শুদ্ধ অপশ্যন কোনটো হ'ব, বি নম্বৰ মডিফিকেশ্যন অফ ফ'ৰ লিম্ব, ঠিক আছে। এনেকৈ তোমালোকে পঢ়ি প্ৰশ্নটো বুজি লৈ অপশ্যনকেইটা বুজি লৈ উত্তৰকেইটা কৰাৰ কাৰণে ট্ৰাই কৰিবা, ঠিক আছে। এনেকৈ কৰিলে বেছি ইজি হয়, ইমান কনফিউজ নহয়, ঠিক আছে। তাৰপিছত দিয়া আছে 2 নম্বৰ কুৱেশ্যন, খালী ঠাই পূৰ কৰা। তলত দিয়া আছে খালী ঠাই পূৰ কৰিব লাগে। 1 নম্বৰ দিয়া আছে বীজপত্ৰ দেশৰ ভিতৰত থাকে,
উত্তৰ হ'ব বীজপত্ৰ বীজৰ ভিতৰত থাকে সাধাৰণ কথা বীজপত্ৰ বীজৰ ভিতৰতে থাকে ঠিক আছে তাৰ পিছৰ কোৱেশ্চন দি আছে 2 নম্বৰ জালৰ দৰে হীৰাবিন্যাস ডেছ উদ্ভিদৰ চৰিত্ৰ উত্তৰ হ'ব জালৰ দৰে হীৰাবিন্যাস দ্বিবীজপত্ৰীয় উদ্ভিদৰ চৰিত্ৰ দ্বিবীজপত্ৰীয় উদ্ভিদৰ এটা চৰিত্ৰ লিখা এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে ঠিক আছে সো তোমালোকে একে উত্তৰ লিখিব পাৰা এটোৰে জালৰ দৰে হীৰাবিন্যাস দ্বিবীজপত্ৰীয় উদ্ভিদৰ চৰিত্ৰ তাৰ পিছৰ কোৱেশ্চন দি আছে 3 নম্বৰ উটৰ কোষটোত ডেছ জমা হৈ থাকে উত্তৰ হ'ব উটৰ কোষটোত চৰ্বি জমা হৈ থাকে তাৰ পিছৰ কোৱেশ্চন কি দি আছে 4 নম্বৰ কোৱেশ্চন দি আছে পৰ্বতীয় অঞ্চলৰ গছৰ আকৃতি ডেছৰ দৰে উত্তৰ হ'ব পৰ্বতীয় অঞ্চলৰ গছৰ আকৃতি শংকুৰ দৰে তাৰ পিছৰ কোৱেশ্চন দি আছে 5 নম্বৰ ফুপুলা হাড় ডেছৰ এক চৰিত্ৰ ফুপুলা হাড় কিহৰ চৰিত্ৰটো লিখিব লাগে উত্তৰ হ'ব ফুপুলা হাড় চৰাইৰ এক চৰিত্ৰ তাৰ পিছত ইংলিছ মিডিয়ামৰ বাবে 2 নম্বৰ কোৱেশ্চন ফিল ইন দা ব্ল্যাঙ্কস 1 নম্বৰ কোটিলিডন ইজ প্রেজেন্ট উইদিন দা ডেছ এনসার হ'ব কোটিলিডন ইজ প্রেজেন্ট উইদিন দা সিট ঠিক আছে তাৰ পিছৰ 2 নম্বৰ net like venation is a character of dash plant answer hobo net like venation is a character of dicot plant tar pisor 3 number question di ase camel store dash in its hump answer hobo camel store fat in its hump tar pisor 4 number question the trees growing in mountain leaf dash like shape answer hobo the trees growing in mountain have cone like shape ঠিক আছে তাৰ পিছত 5 নম্বৰ কোৱেশ্চন hollow bone is a character of dash hollow bone কিহৰ ক্যাৰেক্টাৰ হয় এটো লিখিব লাগে आंसर হ'ব hollow bone is a character of birds ঠিক আছে বাৰ্ডৰ কি থাকে hollow bone থাকে ঠিক আছে তাৰ পিছত 3 নম্বৰ কোৱেশ্চন give short answers সম উত্তৰ দিয়া 1 নম্বৰ তাৰে 3 নম্বৰ পৰা 1 নম্বৰ কোৱেশ্চন আছে আবাসস্থান কাক বোলে উত্তৰ হ'ব কোনো জীৱই স্বাভাৱিকভাৱে জীয়াই থাকিবলৈ আৰু বংশবৃদ্ধি কৰিবলৈ যি পৰিৱেশত বাস কৰে তাকেই আমি জীৱটোৰ আবাসস্থল বোলে তাৰমানে কোনো এটা জীৱই য'ত বাস কৰে তাকে কি বোলে আবাসস্থল বুলি কোৱা হয় ঠিক আছে তাৰ পিছত একে কোৱেশ্চন ইংলিছ মিডিয়ামৰ হোৱাট ইজ কল্ড habitat answer hobo the place where an organism naturally lives is called habitat of the organism ঠিক আছে যদি তোমালোকে প্ৰশ্ন উত্তৰ কিটা ইংলিছৰ প্ৰশ্ন উত্তৰ কিটা অৰ্থ কিটা বুজি নোপোৱা তোমালোকে আসামিজটো পঢ়ি চাব পাৰা একে কথা হয় বাস এটা আসামিজত দিয়া আছে আনটো ইংলিছত দিয়া আছে সো তোমালোকে আসামিজটো পঢ়ি চাব পাৰা তাৰ পৰা তোমালোকে অৰ্থ কিটা বুজি পাই যাবা যদি অৰ্থ কিটা বুজি পোৱা তোমালোকৰ কাৰণে উত্তৰ কিটা কৰাত ইজি হ'ব তোমালোকৰ কাৰণে মুখস্থ কৰাত ইজি হ'ব ঠিক আছে সো তোমালোকে দুইটা পঢ়িবলৈ চেষ্টা কৰিবা তাৰ পিছত দিয়া আছে 2 নম্বৰ জৈৱ বৈচিত্ৰ্য মানে কি বুজা অতি ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো মাৰ্ক কৰি ৰাখিবা ঠিক আছে উত্তৰ হ'ব জৈৱ বৈচিত্ৰ্য মানে হ'ল পৃথিৱীত থকা সকলো ধৰণৰ জীৱৰ মাজত থকা ভিন্নতা বা বৈচিত্ৰ্য ইয়াৰ এটো এনসাৰৰ মেইন পইণ্টটো কি আছে ভিন্নতা জৈৱ বৈচিত্ৰ্য মানে কি ভিন্নতা যদি এক মাৰ্কৰ কাৰণে আহে তোমালোকে যদি এনেকৈ লিখা ভিন্নতা বা বৈচিত্ৰ্য এটো লিখিলেও তোমালোকে মাৰ্ক পাবা ঠিক আছে তাৰ মানে কোনো এটা কোৱেশ্চনৰ এনসাৰ কৰোতে তোমালোকে হেতু এনসাৰৰ মেইন পইণ্টটো কি হয় হেতুলৈ লক্ষ্য কৰিবা আৰু হেতু এনসাৰত লিখিবৰ কাৰণে চেষ্টা কৰিবা ঠিক আছে সো এনসাৰটো এনেকৈ হ'ব জৈৱ বৈচিত্ৰ্য মানে হ'ল পৃথিৱীত থকা সকলো ধৰণৰ জীৱৰ মাজত থকা ভিন্নতা বা বৈচিত্ৰ্য আমাৰ চাৰিওফালৰ পৰিৱেশত যি অগণন প্ৰজাতিৰ জীৱ-জন্তু আৰু গছ-গছনি দেখা পোৱা যায় সেই সকলোবোৰৰ সমষ্টিক একেলগে জৈৱ বৈচিত্ৰ্য বুলি কোৱা হয় একে কোৱেশ্চন ইংলিছ মিডিয়ামৰ বাবে হোৱাট ইজ বায়োডাইভাৰ্চিটি আনসাৰ হ'ব বায়োডাইভাৰ্চিটি ৰেফাৰ্স টু দা ভেৰাইটি অফ লাইফ অন আৰ্থ in comprising all living organisms, their genes and the ecosystems they form. তাৰ পিছত দিয়া আছে 3 নম্বৰ কেকটাছে মৰুভূমিত জীয়াই থাকিবলৈ কি দৰে অভিযোজন কৰে ঠিক আছে কেকটাছে মৰুভূমিত জীয়াই থাকে জানা কেকটাছৰ পাত নাথাকে সো কেকটাছে যে নিজৰ অভিযোজন কৰি পাত নথকাকে কাইট উৎপন্ন কৰি লৈছে হেতুকে কেকটাছৰ অভিযোজন বুলি কোৱা হয় তাকে উত্তৰত লিখিব লাগে ঠিক আছে উত্তৰ হ'ব কেকটাছৰ পাতৰ ঠাইত কাইট থাকে যিয়ে বাষ্পীভৱনৰ জৰিয়তে পাতৰ পৰা পানীৰ ক্ষতি হ্ৰাস কৰাত সহায় কৰে যেহেতু মৰুভূমি অঞ্চলত পানীৰ বহুত নাটনি থাকে তাত বহুত কম পৰিমাণে পানী পোৱা যায় বা পানী একেবাৰে পোৱা নাযায় বুলি ক'ব পাৰি সো কেকটাছ গছে নিজে পানী ষ্ট'ৰ কৰিবৰ কাৰণে হিহতে নিজৰ কাইটৰ
যিবোৰ কাইট থাকে সেইটো কাইট নহয়, যিবোৰ পাত থাকে এই পাতবোৰক কাইটলৈ ৰূপান্তৰিত কৰি লয় যাতে বাষ্পীভৱনৰ জৰিয়তে পানী বাহিৰলৈ ওলাই নাযায়। ঠিক আছে, তাৰপিছত কেকটাছৰ গা গছ সেউজীয়া, সেইবাবে খাদ্য তৈয়াৰ কৰিব পাৰে। আৰু কেকটাছৰ গা গছ দেখিব পাইছে সেউজীয়া, সেইকাৰণে তেওঁলোকৰ গছৰ কিহৰ পাতৰ দৰকাৰ নহয়, গা গছৰ জৰিয়তেই খাদ্য তৈয়াৰ কৰি ল'ব পাৰে। তাৰপিছত 3 নম্বৰ ইংলিছ মিডিয়ামৰ হাউ কেকটি আৰ adapted to live in desert. Answer hobo cactus has spines in places of leaves which helps in reducing loss of water from the leaves through transpiration. The stem is green so it can produce its own food. So একে হয় answer কেকটাছৰ যিটো নিজৰ পাতবোৰ থাকে সেই পাতবোৰ কাইটলৈ ৰূপান্তৰিত কৰি লয় যাতে পানী বাষ্পীভৱনৰ জৰিয়তে ওলাই নাযায়, পানীকেইটা ষ্ট'ৰ কৰি ৰাখিব পাৰে। ঠিক আছে, তাৰপিছত কুৱেশ্যন দিয়া আছে 4 নম্বৰ জীৱৰ 3টা সাধাৰণ বৈশিষ্ট্য লিখা। এনচাৰ হ'ব জীৱৰ 3টা সাধাৰণ বৈশিষ্ট্য হ'ল প্ৰজনন, বৃদ্ধি, খাদ্য গ্ৰহণ। ঠিক আছে, এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মাৰ্ক কৰি ৰাখিবা। উত্তৰটো কি হ'ব, জীৱৰ 3টা সাধাৰণ বৈশিষ্ট্য কি হয়, প্ৰথমটো হ'ব প্ৰজনন, তাৰপিছৰটো হ'ব বৃদ্ধি, তাৰপিছৰটো হ'ব খাদ্য গ্ৰহণ। ঠিক আছে, তাৰপিছত একে কুৱেশ্যন ইংলিছ মিডিয়ামৰ বাবে ৰাইট 3 কমন কেৰেক্টাৰিষ্টিক্স ফিচাৰ্ছ অফ লিভিং বিংছ। এনচাৰ হ'ব দ্য 3 কমন কেৰেক্টাৰিষ্টিক্স অফ লিভিং বিংছ আৰ ৰিপ্ৰডাকশ্যন, গ্ৰোথ এণ্ড ৰেছপন্স টু ষ্টিমুলাই। তাৰপিছত 5 নম্বৰ কুৱেশ্যন দিয়া আছে সমান্তৰাল শিৰাবিন্যাস থকা 3বিধ পাতৰ উদাহৰণ দিয়া। উত্তৰ হ'ব সমান্তৰাল শিৰাবিন্যাস থকা 3বিধ পাতৰ উদাহৰণ হ'ল ধান, গেহু আৰু বাঁহ। তাৰপিছত ইংলিছ মিডিয়ামৰ গিভ 3 এক্সাম্পলছ অফ প্লাণ্টছ হেভিং লিভছ উইথ পেৰেলেল ভেনেশ্যন। এনচাৰ হ'ব 3 এক্সাম্পল অফ প্লাণ্টছ হেভিং লিভছ উইথ পেৰেলেল ভেনেশ্যন আৰ পেডি, হুইট এণ্ড বেম্বো। তাৰপিছত 6 নম্বৰ কুৱেশ্যন দিয়া আছে জৈৱ বৈচিত্ৰ্যৰ গুৰুত্ব লিখা। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মাৰ্ক কৰি ৰাখিবা। এনচাৰ হ'ব পৰিৱেশৰ অখণ্ডতা আৰু নান্দনিক মূল্য আৰু সকলো উদ্ভিদ আৰু প্ৰজাতিৰ সামগ্ৰিক মংগলৰ বাবে জৈৱ বৈচিত্ৰ্যৰ গুৰুত্বপূৰ্ণ। একে কুৱেশ্যন ইংলিছ মিডিয়ামৰ বাবে ৰাইট ছিগনিফিকেন্স অফ বায়'ডাইভাৰ্চিটি। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এনচাৰ হ'ব বায়'ডাইভাৰ্চিটি ইজ ইম্পৰ্টেণ্ট ফৰ ছাষ্টেইনিং দ্য এনভাইৰনমেণ্টছ ইণ্টিগ্ৰিটি এণ্ড aesthetic value of the overall well-beings of all plants and animal species. তাৰপিছত দিয়া আছে কুৱেশ্যন নেক্সট কুৱেশ্যন চৰাই জৈৱ বৈচিত্ৰ্যৰ এক প্ৰয়োজনীয় অংশ ব্যাখ্যা কৰা। চৰাই জৈৱ বৈচিত্ৰ্যৰ কাৰণে যে এটা প্ৰয়োজনীয় অংশ হয় সেইটো ব্যাখ্যা কৰিব লাগে, কিয় হয় সেইটো লিখিব লাগে। ঠিক আছে, এনচাৰটো হ'ব গছৰ ওপৰত চৰাইয়ে বাঁহ সাজে, গছৰ ওপৰত থকা পোক পৰুৱা চৰাইয়ে খায়, ফলত ই জীৱবোৰৰ সংখ্যা নিয়ন্ত্ৰণ হৈ থাকে। কিছুমান চৰাইয়ে গছৰ ফল খায়, ফলৰ গুটিবোৰৰ মলৰ লগতে ওলাই আহি অন্য ঠাইত পৰে, সেই বীজবোৰৰ পৰা নতুন গছ গজি উঠে, এইদৰে গছৰ সংখ্যা বৃদ্ধি পায়। ঠিক আছে, চ' চৰাইয়ে কেনেকৈ সহায় কৰে, চৰাইয়ে কুৱেশ্যনত সুধিছে জৈৱ বৈচিত্ৰ্যত কেনেকৈ কিয় প্ৰয়োজনীয়। চ' প্ৰথমটো এনেকৈ লিখিব পাৰা যে চৰাইয়ে বিভিন্ন ধৰণৰ পোক পৰুৱা পতংগবোৰ খায়, জীৱবোৰৰ সংখ্যা নিয়ন্ত্ৰণ কৰে। তাৰপিছত নেক্সটটো লিখিব পাৰা যে চৰাইয়ে গছৰ ফলৰ গুটি খাই গুটিবোৰৰ মলৰ জৰিয়তে বিভিন্ন ঠাইত পেলাই দিয়ে আৰু তাৰ জৰিয়তে উদ্ভিদৰ সংখ্যা বৃদ্ধি পায়। ঠিক আছে, একে কুৱেশ্যন ইংলিছ মিডিয়ামৰ বাবে বাৰ্ডছ আৰ ইম্পৰ্টেণ্ট কম্পনেণ্ট অফ বায়'ডাইভাৰ্চিটি জাষ্টিফাই। এনচাৰ হ'ব বাৰ্ডছ উইল নেষ্ট অন ট্ৰিজ, ইনচেক্ট অন ট্ৰিজ আৰ ইটেন বাই বাৰ্ডছ। একে কুৱেশ্যন হয়, একে এনচাৰ হয়, আছামিছত যেনেকৈ দিয়া আছে ইংলিছতো ছেইম দিয়া আছে, বাছ ভাষাটো বেলেগ হয়। যদি তোমালোকে বুজি নোপোৱা মই বাৰে বাৰে কৈ আছোঁ, তোমালোকে আছামিছৰটো পঢ়ি চাব পাৰা। ঠিক আছে, তাৰপিছত এজ এ ৰিজাল্ট দ্য নাম্বাৰ অফ দিছ অৰ্গেনিজমছ ৰিমেইন বেলেঞ্চড। ছাম বাৰ্ডছ ইট দ্য ফ্ৰুইটছ অফ ট্ৰিজ, দ্য চিডছ অফ দ্য ফ্ৰুইট কাম আউট এলং উইথ দ্য ফিচেছ এণ্ড ফল এলছৱেৰ। From these seeds, new plants grow. In this way, the number of trees increases. ঠিক আছে,
তাৰপিছত দিয়া আছে শুদ্ধ অশুদ্ধ লিখিব লাগে 4 নম্বৰ 1 নম্বৰ দিয়া আছে সকলোবোৰ পতংগই আমাৰ বাবে অপকাৰী সো কোনো সকলো ধৰণৰ পতংগ আমাৰ বাবে অপকাৰী নহয় কিয়নো যেটো মৌমাখি হয় মৌমাখিটো এক প্ৰকাৰৰ পতংগ হয় যদিও আমাৰ কাৰণে পোক পতংগ হয় যদিও আমাৰ কাৰণে অপকাৰী নহয় সেইকাৰণে এটো উত্তৰ কি হ'ব অশুদ্ধ ঠিক আছে তাৰপিছত কোনটো দিয়া আছে তাৰপিছত দিয়া আছে 2 নম্বৰ চৰায়ে অৰণ্যৰ বিস্তাৰণত সহায় কৰে শুদ্ধ অলপ আগতে কোৱেশ্চনত পঢ়ি আহিছো আমি চৰাই কিদৰে অৰণ্য বিস্তাৰণত সহায় কৰে চৰাই যেতিয়া ফল-মূলৰ গুটি খায় গুটিবিলাক খায় যেতিয়া মলৰ জৰিয়তে বাহিৰত পেলাই দিয়ে তাৰ পৰা নতুন গছৰ উৎপত্তি হয় সো সেই প্ৰকাৰে গছৰ বিস্তাৰ হয় ঠিক আছে অৰণ্যৰ বিস্তাৰ হয় সেইকাৰণে এটো উত্তৰ শুদ্ধ হ'ব তাৰপিছত দিয়া আছে পৰিবেশৰ সকলো জীৱৰ মাজত কোনো ধৰণৰ পৰস্পৰ সম্পৰ্ক নাই তাৰমানে পৰিবেশৰ কোনো জীৱৰ মাজত যিকেইটা জীৱ আছে জীৱকেইটাৰ মাজত পৰস্পৰ সম্পৰ্ক নাই হেতু কৈছে সেটো কি হ'ব অশুদ্ধ হ'ব কিয়নো যদি আমি নিজকে চাও আমি অক্সিজেন নোহোৱাকে বাচি থাকিব নোৱাৰো কিন্তু এই অক্সিজেনে আমাক কোনে দি আছে উদ্ভিদে আমাক অক্সিজেন দি আছে আৰু আমি উদ্ভিদক কাৰ্বন ডাই অক্সাইড দি আছো ঠিক আছে সো আমাৰ মাজত এটা পৰস্পৰ সম্পৰ্ক আছে এনেকৈ পৰিবেশৰ প্ৰায়ভাগ বস্তুবোৰৰ লগতে প্ৰাণী জীৱবোৰৰ লগতে এটা পৰস্পৰ সম্পৰ্ক থাকে সেইকাৰণে এটো আনসাৰ কি হ'ব অশুদ্ধ কিয়নো কোৱেশ্চনত কৈছে যে সম্পৰ্ক নাই ঠিক আছে এটো হ'ব অশুদ্ধ তাৰ পিছত কোৱেশ্চন দি আছে জৈৱ বৈচিত্ৰ্যৰ অৱক্ষয়ে পৰিবেশত প্ৰভাৱ পেলায় তো কি হ'ব শুদ্ধ ঠিক আছে যদি জৈৱ বৈচিত্ৰ্যৰ অৱক্ষয় হয় মানে ক্ষয় হৈ যায় তেনেহলে নিশ্চয় পৰিবেশত প্ৰভাৱ পেলাব তো উত্তৰটো কি হ'ব শুদ্ধ হ'ব ঠিক আছে তাৰ পিছত দি আছে অতিপাত ঠাণ্ডা ঠাইত কোনো জীৱই জীয়াই থাকিব নোৱাৰে তো কি হয় অশুদ্ধ কিয়নো ঠাণ্ডা ঠাইতো বিভিন্ন ধৰণৰ জীৱ উদ্ভিদ আছেই সো এটো কি হ'ব উত্তৰ অশুদ্ধ হ'ব ঠিক আছে একে কোৱেশ্চন ইংলিশ মিডিয়ামৰ ৰাইট ট্ৰু ফলছ 1 নম্বৰ অল ইনসেক্টস আর হার্মফুল ফর আস তো কি হ'ব ফলছ হ'ব তাৰ পিছত দিয়া আছে 2 নম্বৰ বাৰ্ডছ হেল্প ইন এক্সপানশন অফ ফৰেষ্ট সো চৰাইটো অৰণ্য বিস্তাৰত সহায় কৰে তো কি হ'ব শুদ্ধ হ'ব এটা আগৰ কোৱেশ্চনটো পঢ়ি আহিছো কেনেকৈ বিস্তাৰ কৰে ঠিক আছে উত্তৰ কি হ'ব শুদ্ধ হ'ব তাৰ পিছত কোৱেশ্চন দি আছে দেয়াৰ ইজ নো ইন্টাৰ ৰিলেশনশিপ এমং অল অৰ্গানিজমছ অফ দা এনভাইৰনমেন্ট ইয়াত কি কৈছে ইয়াত কৈছে যে যেটো নেকি ৰিলেশনশিপ মানে সম্পৰ্ক পৰস্পৰ এটা সম্পৰ্ক পৰিবেশত থকা জীৱসমূহৰ মাজত পৰস্পৰ সম্পৰ্ক নাথাকে বুলি কৈছে সো এটো একেবাৰে শুদ্ধ নহয় ফলছ হ'ব কিয়নো সম্পৰ্ক পৰস্পৰ সম্পৰ্ক থাকে ঠিক আছে তাৰ পিছত দি আছে 4 নম্বৰ দ্য লছ অফ বায়োডাইভাৰ্সিটি অল এফেক্ট আৱাৰ এনভাইৰনমেন্ট ঠিক আছে এটো কি হ'ব শুদ্ধ হ'ব ঠিক আছে তাৰ পিছত দি আছে নো অৰ্গানিজম ক্যান সার্ভাইভ ইন এক্সট্রিম কুল ৰিজন একেবাৰে ঠাণ্ডা ঠাইত কোনো ধৰণৰ প্ৰাণী জীয়াই থাকিব নোৱাৰে বুলি কৈছে তো তাতো বেলেগ বেলেগ ধৰণৰ উদ্ভিদ দেখিবলৈ পোৱা যায় একেবাৰে ঠাণ্ডা ঠাইতো বেলেগ বেলেগ ধৰণৰ উদ্ভিদ বেলেগ বেলেগ ধৰণৰ প্ৰাণী দেখিবলৈ পোৱা যায় যেনেকৈ বহুত ঠাণ্ডা ঠাইতে বৰফ থকা ঠাইতে পেঙ্গুইন বাস কৰে সো কি আনসাৰ কি হ'ব অশুদ্ধ ঠিক আছে ফলছ এইখিনিতে তোমালোকৰ এইটো চেপ্টাৰৰ সকলো প্ৰশ্নোত্তৰবোৰ শেষ হৈছে যদি ভিডিওটো ভাল লাগিছে তেনেহলে লাইক কমেন্ট শেয়াৰ এটা কৰি যাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা লগতে বাকি চেপ্টাৰৰ ভিডিওবোৰ পাবৰ কাৰণে তোমালোকে এইটো ভিডিওৰ ডেসক্ৰিপচন চেক কৰিব পাৰা তাত নেক্সট ভিডিওৰ লিংকটো পাই যাবা আৰু তোমালোকে সকলোবোৰ চেপ্টাৰৰ ভিডিওৰ লিংকৰ বাবে তোমালোকে এইটো চেনেলৰ প্লেলিষ্টটো চাবলৈ নাপাহৰিবা তাত সকলো প্ৰশ্নোত্তৰবোৰ সকলো চেপ্টাৰৰ ভিডিওবোৰ সিৰিয়ালকৈ পাই যাবা ভিডিওটো লাষ্টলৈকে দেখাৰ বাবে ধন্যবাদ